এটা নিৰ্বাচনী সভা ইয়াত আয়োজন হৈছে আৰু মই এই সভাত অংশগ্ৰহণ কৰিছোঁ। খালবাৰী সমষ্টিৰ সকলো ৰাইজক মই ধন্যবাদ জনাইছোঁ যে নিৰ্বাচনৰ 2-3 মাহ আগতে আমাক ফলাফল দি দিছে যে খালবাৰীত এইবাৰ UPPLৰ প্ৰাৰ্থীৰ বাহিৰে বেলেগে নিজিকে। এই কথাটো আজিৰ পৰা 2-3 মাহ আগতে খালবাৰী বাকী ৰাইজে আমাক জনাই দিছে আৰু আজি মই আহি দেখিলোঁ যে দুটা VCDCক লৈ মিটিং কৰিছে, ইয়াত হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু ইয়াত কোবা বড়ো জনগোষ্ঠী বা এটা জনগোষ্ঠী নহয়, সকলো জনগোষ্ঠীৰ লোক ওলাই আহিছে। UPPL মডেলৰ ৰাজনীতিটো 2020 চনত আমি কৈছিলোঁ যে ইয়াত কোনো জাতি ভেদাভেদ, ধৰ্ম ভেদাভেদ, ভাষাৰ আধাৰত কোনো ভেদাভেদ এটা ৰাজনীতি নহ'ব। ইয়াত সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্ম, সকলো ভাষা সাংস্কৃতিক লৈ আমি আগবাঢ়ি যাব লাগিব। তেনেকুৱা এটা মডেল লৈ 2020ত আমি শাসনলৈ আহিছিলোঁ আৰু 2020 চনৰ পৰা এই 4-4টা বছৰ যিটো আমাৰ চৰকাৰ হৈ গ'ল, তাত আমি প্ৰমাণ কৰি দিলোঁ যদি ৰাজনীতিক নেতৃত্বই, ৰাজনীতিক নেতাসকলে, ৰাজনীতিক দলে জাতিৰ প্ৰতি, সমাজৰ প্ৰতি, অঞ্চলৰ প্ৰতি দায়বদ্ধতা থাকে, তেনেহ'লে অঞ্চলটো আগুৱাই লৈ যাব পাৰে। তেনেহ'লে এটা জাতিক আগুৱাই লৈ যাব পাৰে, এটা সমাজক আগুৱাই লৈ যাব পাৰে। গতিকে যোৱা 4-4টা বছৰত আমাৰ প্ৰথম উদ্দেশ্য আছিলে শান্তি প্ৰতিষ্ঠা কৰা। আজি শান্তি প্ৰতিষ্ঠা হৈ গ'ল। নিৰাপত্তা প্ৰতিষ্ঠা কৰা, নিৰাপত্তা হৈ গ'ল। সমন্বয়টো ডাঙৰ এটা প্ৰশ্ন আছিলে যে 5টা বছৰত জাতি জনগোষ্ঠীক ওচৰত আনিব পাৰিবনে নাই। আজি আমি 5টা বছৰত আগৰ যিটো বড়ো অনাবড়ো এটা বিভাজনৰ ৰাজনীতি দূৰ কৰি 100% আজি সমন্বয় গঢ়াত আমি সফল হ'লোঁ। অনাগত দিনত উন্নয়নৰ কাম কৰিব লাগিব। উন্নয়নৰ নামত যিটো মানে 17 বছৰত দুৰ্নীতিৰ পাহাৰ গঢ়িছিলে BPF আৰু হাগ্ৰামা মহিলাৰীয়ে, উন্নয়নৰ নামত যিমানখিনি ৰাইজৰ টকা আহিছিলে এই টকাবিলাক ঘটিছিলে হাগ্ৰামা মহিলাৰে আৰু BPF-এ। আজি আপোনালোকে দেখিবলৈ পাইছে যে তেখেতসকলৰ দিনত কেনেকুৱা ধৰণৰ কেলেংকাৰী হৈছিলে। 2900 কোটি টকাৰ তেখেতসকলে লাইবিলিটি কেলেংকাৰী কৰি থৈ গৈছে। আমাৰ 4-4টা বছৰত 8 পইচাও কেলেংকাৰী হোৱা নাই, 8 পইচাও আমি ধাৰ কৰি চৰকাৰ চলোৱা নাই। গতিকে বড়োলেণ্ডৰ 35 লাখ জনগণৰ লক্ষ্য ৰাখি 26টা জনগোষ্ঠীক লক্ষ্য ৰাখি আমি চৰকাৰ চলাইছিলোঁ আৰু UPPL মডেলৰ ৰাজনীতিক বড়োলেণ্ডক শান্তি প্ৰতিষ্ঠা কৰা, আগুৱাই নিয়াৰ কাৰণে আমি কাম কৰিম। 26টা জনগোষ্ঠী নিজৰ আত্মা সন্মান লৈ, ভাষা সংস্কৃতি লৈ জীয়াই থাকিব পাৰে, ইয়াৰ কাৰণে UPPLে সদায় দায়িত্ব ল'ম আৰু দায়িত্ব লৈ কাম কৰি যাম। মাটি বাৰীৰ বহুত এলিগেশ্যন আছিলে, মাটি কিনিব নোৱাৰে, বেচিব নোৱাৰে। আজিকালি মাটি কিনিবও পাৰে, বেচিবও পাৰে, ৰেজিষ্টাৰো কৰিব পাৰে, চব কুছ কৰিব পাৰে। সেইকাৰণে খালবাৰী সমষ্টিৰ ৰাইজ ইতিমধ্যে মই ধন্যবাদ দিছোঁ আৰু আজি আহি দেখিলোঁ, আকৌ মই আহিম কেইদিনমান পিছত। আমাৰ বুথ কমিটি কাম কৰি আছে, প্ৰাইমাৰী কমিটি কাম কৰি আছে, বিভিন্ন দল সংগঠনৰ মানুহ ডেইলি আহি জইন কৰি আছে। গতিকে খালবাৰী সমষ্টিত জয় মছাহাৰী ডাঙৰীয়া বিপুল ভোটত বিজয় হ'ব, ইয়াত কোনো সন্দেহ নাই। বিৰোধীয়ে অপপ্ৰচাৰ চলাই আছে, UPPL চৰকাৰ আহিলে পুনৰ উচ্ছেদ হ'ব, কেতিয়া আপোনালোকেহে ক'ব লাগিব 5 বছৰত উচ্ছেদ হৈছে নে নহৈছে। তো UPPLে কোনো অশান্তি কৰাৰ আমাৰ টাৰ্গেট নাই, কোনো হিংসা কৰাৰ টাৰ্গেট নাই। সকলো জাতি জনগোষ্ঠীক এটা নিৰাপদ এটা পৰিৱেশ গঢ়ি নিৰাপত্তা দি আগুৱাই লৈ যোৱাটো আমাৰ টাৰ্গেট। গতিকে আজিৰ সময়ত না উচ্ছেদ না হিংসা, কোনো ধৰণৰ তেনেকুৱা পৰিৱেশ UPPL দলে চিন্তা কৰা নাই আৰু আগলৈও নকৰে। থেংক ইউ। হাগ্ৰামা মহিলাৰে কৈছে আপুনি UPPL শেষ হ'ব আৰু আপুনি যোৱা নহয়। হাগ্ৰামা মহিলাৰী দুটা জন্ম পাব লাগিব, তেতিয়াহে বুজি পাব যে মই কি ছুইজাৰলেণ্ডৰ কথা কৈছোঁ। তো ছুইজাৰলেণ্ডটো মই তাতে যাই ছুইজাৰলেণ্ডটো কোৱা নাই। ছুইজাৰলেণ্ডৰ গোটেই পৃথিৱীৰ মানুহে ছুইজাৰলেণ্ড বুলি ক'লে কি বুজে? যি অঞ্চলটো শান্তি, যি অঞ্চলটো নিৰাপদ, য'ত মানুহে কোনো ভয় শংকা নোহোৱাকৈ মুক্ত মনেৰে মুক্ত মানে বিচৰণ কৰিব পাৰে, সেইটো হ'ল ছুইজাৰলেণ্ড। আৰু হাগ্ৰামা মহিলাৰীৰ দিনত মানুহবিলাকে ৰাতিত ওলাবলৈ ভয় কৰিছিলে, এস্কৰ্ট নোহোৱাকৈ নেতাবিলাক আহিবলৈ ভয় কৰিছিলে। আজি তেখেতে নিজেও মটৰচাইকেল লৈ ঘূৰিব পৰা এটা পৰিৱেশ হ'ল, সেইটোৱে ছুইজাৰলেণ্ড। এই ছুইজাৰলেণ্ড আৰু তাৰ পৰা মই কোদালেদি খান্দি আনি ইয়াতে বনাম বুলি কোৱা নাই। ৰাম ৰাজ্য বনাম বুলি ক'লে দাপৰ যুগত আৰু যাব নেকি? আজি চবে কয় ৰাম ৰাজ্য বনাম, ৰাম ৰাজ্য মানে য'ত শান্তি সম্প্ৰীতি নিৰাপদ, প্ৰত্যেকজন নাগৰিকে শান্তিৰে থাকিব পাৰে, এইটো হ'ল ৰাম ৰাজ্য। নিজৰ ধৰ্ম, নিজৰ সকলো কাম চিন্তাধাৰা ভালকৈ থাকিব পাৰে, মৰম স্নেহ ভাল এটা পৰিৱেশ, আধ্যাত্মিক চৰ্চাৰ মাজেৰে, সেইটোৱে ৰাম ৰাজ্য। আজি আমাৰ ইয়াত আমাৰ অসমীয়াসকলো গোসাঁই ঘৰত যাই আছে, সত্ৰত যাই আছে, বড়োসকলো বাথৌ মন্দিৰ, আমাৰ ব্ৰহ্ম মন্দিৰত যাই আছে, মাইনৰিটিসকলে আজি ক'ত যাই আছে? নিজৰ মানে মছজিদত যাই আছে, খ্ৰীষ্টানসকলে চাৰ্চত যাই আছে, নিজৰ কাম চবেই কৰিছে। গতিকে এনেকুৱা এটা পৰিৱেশ গঢ়াটোৱে UPPLৰ এটা টাৰ্গেট আছিলে। থেংক ইউ।